অৱশেষত ৰাইজে যিটো ভাবিছিলে সেইটোৱে হ'ল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লেতেৰা ৰাজনীতি আৰম্ভ কৰি দিলে নেকি? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষন্তেক সময় আগতে কৈছে, অজয় ফুকনৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত কৈছে যে অজয় ফুকন কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে নেকি, নাইবা তেওঁৰ দলৰে মানুহ কিছুমানে অজয় ফুকনক লৈ জুবিন দাই কোৱা কিছু বছৰ আগতে কোৱা ভিডিঅ' প্ৰচাৰ কৰি ফুৰিছে, য'ত জুবিন দাই কৈছিলে অজয় ফুকনৰ লগত তেখেতৰ সম্পৰ্ক নাই। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি জুবিন দাই কোৱা কথাবোৰ আজি আখৰে আখৰে মানি ল'বলৈ হয়, তেনেহ'লে জুবিন দাই নিজৰ জীৱনকালত বিজেপি আৰু বিজেপি চৰকাৰক যিমান সমালোচনা কৰিছে সিমান সমালোচনা কোনেও কাকো কৰা নাই। জুবিন দা সেইগৰাকী মানুহ যিগৰাকী মানুহে খোলাখুলিকে মঞ্চৰ পৰা বিজেপিক ভোট নিদিবলৈ ৰাইজক আহ্বান জনোৱা মানুহ। জুবিন দাই খোলাখুলিকে কৈছিল যে ৰাইজ বিজেপিক ভোট নিদিব। এই কথা বতৰাবোৰ যদি আজি মানি ল'বলৈ হয়, তেনেহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমেই নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী আসনৰ পৰা পদত্যাগ কৰিব লাগে আৰু বিজেপি চৰকাৰখনে জুবিন দাই কোৱা কথাবোৰ মানি লৈ আজিৰ ভিতৰতে পদত্যাগ কৰিব লাগে। গতিকে ইমান তলৰ খাপৰ ৰাজনীতিক প্ৰশ্ৰয় দিয়াটো উচিত নহয়। আৰু যিগৰাকী অজয় ফুকনৰ কথা কৈ আছে, তেখেতে দেখোন জুবিন দাৰ শেষ মুহূৰ্তলৈকে জুবিন দাই তেখেতৰ লগত কাম কৰি আছিলে। গতিকে আজিৰ পৰা কিছু বছৰ আগতে কোৱা ভিডিঅ'বোৰ বিজেপিৰ মানুহবোৰে প্ৰচাৰ কৰি কি সোমাব বিচাৰিছে? ইয়াত যদি ৰাজনীতি কৰিবলৈ আহে তেনেহ'লে ধৰাত পৰিব, কাৰণ অসমৰ ৰাইজৰ দৃষ্টি ইয়াতে নিবদ্ধ হৈ আছে, মানুহে চাই আছে কথা বতৰাবোৰ। সেইগৰাকী অজয় ফুকনে আকৌ জুবিন দাৰ ফেন ক্লাবৰ সভাপতি নে উদ্যোক্তা বা তেনেধৰণৰ পদবীত আছে। শেষ মুহূৰ্তলৈকে তেওঁলোকে একেলগে মিলি কাম কৰি গৈছে। আৰু যদি কথা বতৰাবোৰ ধৰিবলৈ হয়, তেনেহ'লে বিজেপিক যিমান বেয়াকে জুবিন দাই নিজৰ জীৱনকালত কৈছে সিমানটো কাকো কোৱা নাই। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বা বিজেপিৰ অসম বিৰোধী যিবোৰ পলিচি সেইবোৰতো জুবিন দাই যথেষ্ট সমালোচনা কৰিছিলে। গতিকে সেইবোৰ যদি মানি ল'বলৈ হয়, জুবিন দাই বিজেপিক ভোট নিদিবলৈ আহ্বান জনোৱা কথাবোৰ বতৰাবোৰ যদি মানি ল'বলৈ হয়, তেনেহ'লে আজিয়েই নৈতিক দায়িত্ব স্বীকাৰ কৰি এই চৰকাৰখনে পদত্যাগ কৰিব লাগে। আৰু ভিক্টৰ দাসৰ কিবা ব্যক্তিগত অপৰাধিক ঘটনা টানি অনা হৈছে, তেনেধৰণে যদি চাবলৈ হয় বিজেপিৰ কিমান নেতা মন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো কিমান অতীত আছে। গতিকে এইবোৰৰ লগত মিহলি কৰি এটা ৰাজনৈতিক এটা দৃষ্টিকোণ এটা দিবলৈ চেষ্টা নকৰাটো ভাল। মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাইজে জানিবলৈ বিচাৰিছে যে জুবিন দাৰ হত্যাকাৰীসকলে আজি 7-8 দিনৰ পাছতো মুকলি আকাশৰ তলত কেনেকৈ আছে, কাৰ আশীৰ্বাদ পুষ্ট হৈ তেওঁলোকে ইমানখিনি স্পষ্টীকৰণ দিব পাৰিলে। 7-8 দিন পৰ্যন্ত তেওঁলোকৰ বেংক একাউণ্টবোৰ ফ্ৰিজ কিয় কৰা নহ'ল, তেওঁলোকে এই বেংক একাউণ্টবোৰৰ পৰা কিমান পইচা ক'ত সৰকাই সোমোৱাই থৈ দিলে, কোন কোন অধিবক্তাৰ লগত তেওঁলোকে কথা পাতিলে, ইমান সুবিধাখিনি কাৰ আশীৰ্বাদ পুষ্ট হৈ কাৰ শক্তিত বলিয়ান হৈ তেওঁলোকে কৰিব পাৰিলে, এই প্ৰশ্নবোৰৰ উত্তৰ ৰাইজে জানিব বিচাৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এটা কথা কৈছে যে যদি শাস্তি দিব নোৱাৰে 26ত ভোট দিব নালাগে। একদম সঁচা কথা। আপুনি যদি আমাৰ জুবিন দাক হত্যাকাৰীসকলক শাস্তি দিয়াব নোৱাৰে, তেনেহ'লে 26ত আপোনাক ৰাইজে এনেও ভোট নিদিয়ে। ভোটটো পিছৰে কথা, শাস্তি দিয়াব নোৱাৰিলে ৰাইজে কেতিয়াও আপোনাক ক্ষমা নকৰে। 2 নম্বৰ কথাটো হ'ল, জুবিন দাৰ মৃত্যুত জড়িতসকলে শাস্তি পোৱাটো এটা আইনী আৰু গতানুগতিক প্ৰক্ৰিয়া। আপোনাৰ ঠাইত যদি যিকোনো এজন মানুহে তাত মুখ্যমন্ত্ৰী আসনখনত বহি থাকিলহেঁতেন, তেনেহ'লে তেওঁৰ এইটো সামাজিক, নৈতিক আৰু ৰাজনৈতিক দায়িত্ব হ'লহেঁতেন যে জুবিন দা আমাৰ সম্পদ, জুবিন দা অসমৰ হাৰ্টথ্ৰব, সেই জুবিন দাৰ হত্যাকাৰী, আমাৰ জাতীয় সম্পদগৰাকীৰ হত্যাকাৰীসকলক শাস্তি দিওৱাটো যিকোনো এজন মানুহ সেই চকীখনত বহি থকা মানুহৰ নৈতিক, সামাজিক আৰু ৰাজনৈতিক আৰু আইনী দায়িত্ব হ'লহেঁতেন। গতিকে এই কথাটো ৰাজনীতি সোমাবলৈ কোনেও চেষ্টা যাতে নকৰে। আজি আছে কাইলৈ ক'ব যে শাস্তি দিয়ালো ভোট দিয়ক। এই কথাটো ৰাজনীতি কেনেকৈ আহিল? জুবিন দাৰ হত্যাকাৰীসকলক শাস্তি দিয়াটো ৰাজনীতিৰ ঊৰ্ধত, দলৰ ৰাজনীতিৰ ঊৰ্ধত। দল নিৰ্বিশেষে, ৰাজনীতি নিৰ্বিশেষে, জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহে শাস্তি হোৱাটো বিচাৰিছে। গতিকে ইয়াত ৰাজনীতি নোসোমাবলৈ আমি সকলোকে আহ্বান জনাইছোঁ যে এইটো হত্যাকাৰীসকলক শাস্তি দিব পাৰিলে ভোট দিব, নোৱাৰিলে ভোট দিব নালাগে। ইয়াতে ভোটৰ কথা অহা নাই। জুবিন দাৰ মৃত্যু যে আপোনাৰ কাৰ্যকালত হ'ল, জুবিন দাক যে ইমান তেওঁৰ লগত ডক্তৰ পঠিয়াব লাগিছিলে, তেওঁৰ কেয়াৰ ল'ব লাগিছিলে, জাতীয় সম্পদগৰাকীক কিমান শুশ্ৰূষা আৰু কিমান নজৰত, কিমান কেয়াৰফুলি ৰাখিব লাগিছিলে, সেইটো দায়িত্ব চৰকাৰৰো কিন্তু আছিল। সেই প্ৰশ্নবোৰো কিন্তু মানুহে আজি কৰিবলৈ বাধ্য হ'ব। কাৰণ এইবোৰ কথা যদি আহে, ৰাজনীতি যদি ইমান লেতেৰাকৈ সোমোৱাই দিয়া হয়, তেনেহ'লে মানুহে প্ৰশ্ন কৰিব যে জুবিন দাৰ কেয়াৰ কিমান লৈছিলে এইখন চৰকাৰে। সেইবোৰ প্ৰশ্ন ৰাইজে কৰা আৰম্ভ কৰি দিব। গতিকে এই বিষয়টোত ৰাজনীতি নোসোমাবলৈ সকলোকে আহ্বান জনাইছোঁ, সকলো পক্ষকে আহ্বান জনাইছোঁ। জুবিন দাৰ মৃত্যুত জড়িতসকলে শাস্তি পাবই লাগিব। এই বিষয়টো ৰাজনীতিৰ ঊৰ্ধত। ইয়াতে ৰাজনীতি, কোনো এটা দলে ইয়াতে ৰাজনীতি সোমোৱাটো উচিত নহয়। আৰু অতীতৰ কথাবোৰ যদি আনিবলৈ হয়, তেনেহ'লে আটাইতকৈ বেছি জুবিন দাই বিজেপিক বেয়াকৈ কৈছিলে, সেই কথাটো সকলোৱে মনত ৰখা উচিত। গতিকে আমি একেমুখে সদায় কৈ আহিছোঁ যে হত্যাকাৰীসকলক এতিয়াও সময় আছে, ধৰক। আৰু ইমান দিনে ধৰা কিয় নাই, কাৰ আশীৰ্বাদত ইমান দিনে এই মানুহখিনিয়ে অসমৰ কাৰ লগত কথা পাতিছে,
কেনেকৈ এই মানুহখিনিয়ে কিস্তিত ভিডিঅ' এৰি দিছে, কেনেকৈ এই মানুহখিনিয়ে স্পষ্টীকৰণ দি থাকিবলৈ পাৰিছে, এই কথা বতৰাবোৰ কিন্তু ৰাইজক উত্তৰ পুংখানুপুংখভাৱে দিবই লাগিব। বাকী ইয়াতে যদি কোনোবা ব্যক্তিয়ে, ৰাজনৈতিক ব্যক্তিয়ে বা কোনোবা যিকোনো ব্যক্তিয়ে যদি ৰাজনীতি সোমাবলৈ আহিছে বা ৰাজনীতি সোমাবলৈ প্ৰয়াস কৰে, তেনেহ'লে ৰাইজে কিন্তু সেইবোৰ মানুহক ক্ষমা নকৰিব। ধন্যবাদ। জয় আই অসম।